ওদালগুৰি জিলা গৰংপাৰাত এইবেলি অনুষ্ঠিত হ'ব শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ দ্বিতীয় পূৰ্ণাংগ ত্ৰিবাৰ্ষিক অধিৱেশন 7 আৰু 8 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। অধিৱেশনখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে গোপীনাথ পাঠকক সভাপতি, পূৰ্ণকান্ত শইকীয়াক কাৰ্যকৰী সভাপতি আৰু লংকেশ্বৰ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে এখনি আদৰণি সমিতিও গঠন কৰা হৈছে। অধিৱেশনখনৰ যাৱতীয় প্ৰস্তুতি পূৰ্ণগতিত চলাই থকা বুলি জানিব পৰা গৈছে। অধিৱেশনখনৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আদৰণি সমিতিয়ে কামনা কৰিছে। শৰণীয়া কছাৰী সাহিত্য সভাৰ অসমৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশন অহা 7 আৰু 8 ডিচেম্বৰত অনুষ্ঠিত হ'ব ওদালগুৰি জিলাৰ গৰংপাৰাত। গতিকে ইয়াত প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰা হ'ব। ইয়াত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিনিধি সভাত 400ৰো অধিক প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিব আৰু 8 তাৰিখে মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত আমাৰ বিশিষ্ট অসম সাহিত্য সভাৰ সভাপতি মাননীয় ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। লগতে প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীও ইয়াত উপস্থিত থাকিব আৰু অন্যান্য বিশিষ্ট লোকসকলক ইয়াত আমন্ত্ৰণ কৰা হৈছে। বিভিন্ন সাহিত্য সভাৰ সভাপতিসকলকো ইয়াত আমন্ত্ৰণ কৰা হৈছে। গতিকে ইয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু অতিথিসকলক আপ্যায়ন কৰাৰ কাৰণে ইতিমধ্যে আমি কেইবাখনো উপসমিতি গঠন কৰি দিয়া হৈছে আৰু তাৰ জৰিয়তে তেওঁলোকক আমি আপ্যায়নৰ ব্যৱস্থা কৰিম। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয় ৰিপৰ্ট গ্ল'বেল নিউজ।